আজি আমাৰ গৃহত উপস্থিত সুকণ্ঠৰ অধিকাৰী বুলি ক'ব লাগিব কণ্টক দাস। এয়া চাওক, তেখেত আজি আমাৰ গৃহলৈ আহিছে। তেখেতে বহু মঞ্চত গীত গাই সুনাম অৰ্জন কৰিছে আৰু খুব সুন্দৰ কণ্ঠ তেখেতৰ। তেওঁ আজি তেওঁৰ মুখেৰে এষাৰ খুব সুন্দৰ গীত আমি শুনিব বিচাৰোঁ। হয়, নমস্কাৰ। ভাল লাগিছে মোৰো এনেকৈ আপুনি আহিছোঁ। যি নহওক, চিনি পাই পেলাই ভিডিঅ' অকণ কৰোঁ বুলি কৈছে। মোৰ কথাখিনি আপুনি ক'বলৈ চেষ্টা কৰিছে, মই ভাল পাইছোঁ। ঠিক তেনেকৈ এতিয়া বৰ্তমান যিহেতু কাম বনৰ সময়, খেতি পথাৰৰ সময়, বহুত ব্যস্ত আছোঁ। তথাপিতো গান যিহেতু গাই থাকোঁ, এইবিলাক গুণগুণাই থাকোঁ নিজকে। মই অকণমান ভূপেন হাজৰিকাদেৱক সৰুকৈ কলি অকণমান গাই দিব বিচাৰিছোঁ। আকাশী গংগা বিচৰা নাই বিচৰা স্বৰ্ণ অলংকাৰ, নিষ্ঠুৰ জীৱনৰ সংগ্ৰাম বিচাৰো মৰমৰ মাত এষাৰ। আকাশী গংগা বিচৰা নাই। সঁচাকৈ খুব সুন্দৰ। আপোনালোকে শুনিলে নে? কিমান সুন্দৰ কণ্ঠ তেওঁৰ।